আসাম এমট্ৰন এই ডিষ্ট্ৰিক্টত চব মেক্সিমামৰ কি হৈ আছে ব্ৰাউজাৰটো এইটো ফৰ্মটো খোল খোৱা নাই ইণ্টাৰনেল চাৰ্ভাৰ এৰৰ দেখাই আছে বা 404 এৰৰ দেখাই আছে এইটো কিয় হৈ আছে আপোনালোকক মই এতিয়া দেখুৱাই দিম এইটো হৈছে ৰিজনটো হৈছে আপোনালোকৰ যেটো মজিলা ফায়াৰফক্স ব্ৰাউজাৰ আছে এইটো আপ টু ডেট নাই তো সেইটো কাৰণে আপোনালোকে কি কৰিব নাম্বাৰ 1 আপোনালোকে সেটিংছত যাব সেটিংছত গৈ পেলাই জেনাৰেলত ক্লিক কৰিব ক্লিক কৰাৰ পিছত স্ক্ৰল ডাউন কৰিব ইয়াতে চাব চেক ফৰ আপডেট অপচন আছে হা ইয়াতে মই অলৰেডি আপডেট কৰি লৈছো সেই কাৰণে ইয়াতে দেখুৱাই আছে কি ফায়াৰফক্স ইজ আপ টু ডেট এনেকা দেখুৱাই আছে যদি আপোনাৰ আপডেট না থাকে এটো নেদেখুৱাই ঠিক আছে তা আপুনি ইয়াতে চেক ফৰ আপডেট ক্লিক কৰিব তেতিয়া দেখিব অটোমেটিক এটা ডাউনলোড হৈ যাব হ্যাঁ আৰু অটোমেটিক আপডেট হৈ যাব যদি অটোমেটিক আপডেট নহয় যেতি ইয়াতে ক্লিক কৰিব আপোনালোকৰ তলতে এটা লিংক আহি যাব মজিলা ফায়াৰফক্সৰ হেতুত ক্লিক কৰি পালে আপোনালোকে সফটওয়্যাৰটো যেটো exe ফাইলটো ডাউনলোড কৰি ল'ব তাৰ পিছতে ৰান কৰি দিব ইনষ্টল কৰি ল'ব আৰু হেতু উপায় যদি নোৱাৰে আপোনালোকে কি কৰিব সিম্পলি এই মজিলা যেটো ফায়াৰফক্স ব্ৰাউজাৰ আছে এটো আপোনালোকে কন্ট্ৰোল পেনেলত গৈ পেলা আনইনষ্টল কৰি ল'ব আনইনষ্টল কৰাৰ পিছতে আকৌ আপোনালোকে মজিলা ফায়াৰফক্স নিউ ভাৰ্জনটো ডাউনলোড কৰি ল'ব ইয়াতে নিউ ভাৰ্জনটো ডাউনলোড কৰি ল'ব ডাউনলোড কৰি পেলাই ইনষ্টল কৰি দিব ইনষ্টল কৰাৰ পিছতে আপোনালোকে কি কৰিব about:config লিখিব এটো লখাৰ পিছতে আপোনালোকে এন্টাৰ কৰি দিব এন্টাৰ কৰাৰ পিছতে accept risk and continue ক্লিক কৰিব ইয়াতে tls টাইপ কৰিব tls টাইপ কৰাৰ পিছত আপোনালোকে তলতে চাব security.tls.version.max ইয়াতে 4 আছে কিছুমানে 3 থাকে আপোনালোকে ইয়াতে এটো পেন আছে ন ইয়াতে ক্লিক কৰিব ইয়াতে 4 দিব তাৰ পিছত ইয়াতে আকৌ ওকে কৰিব সেম তলৰ এটা আছে security.tls.version.min ইয়াতে 1 আছে আপোনালোকৰ তাতে চাব 3 থাকিব কিছুমানৰ তা আপোনালোকে ইয়াতে 1 দি দিব 1 দিপি আকৌ ইয়াতে ক্লিক কৰি দিব এটো ব্ৰাউজাৰ সেটিং হৈ গল তা আমি কি কৰিছো এট ফাৰ্স্ট মজিলা ফায়াৰফক্স ব্ৰাউজাৰ ওপেন কৰিছো চেক ফৰ আপডেট কৰিছো ইয়াতে আপডেট কৰি দিছো যদি আপডেট ইয়াতে আমি আপডেট কৰিব নোৱাৰা হৈছো বা প্ৰবলেম পাই আছো আমি কি কৰিম মজিলা ফায়াৰফক্সটো ডাইৰেক্ট আনইনষ্টল কৰি দিম নিউ ভাৰ্জনটো ডাউনলোড কৰি লম ইনষ্টল কৰি লম তাৰ পিছতে ব্ৰাউজাৰটো সেটিং কৰি লম দেখুৱা মতে তাৰ পিছতে আপোনালোকে কি কৰিব এটো এড্ৰেছ টাইপ কৰিব এন্টাৰ কৰিব দেখিছেনে আপোনালোকৰ ফৰ্মখন খোল খাই গল এটা আপোনাৰ ইমেইল এড্ৰেছ দিব ইউজাৰ নেম স্ক্ৰিন নেম দিব আপোনাৰ ফৰ্মখন খোল খাই যাব